নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ প্ৰাইম টাইম 8ৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰণামী লৈ আহিছোঁ আজিৰ সবিশেষ খবৰ কৰ্তব্যত গাফিলতি কৰি নিলম্বিত বঙাইগাঁৱৰ শিক্ষা বিষয়া জ্যোৎস্না ৰাণী বৰ্মনক তৎকালীন বলবৎ হোৱাকৈ নিলম্বন বঙাইগাঁও বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল জ্যোৎস্না ৰাণী বৰ্মন অকৰ্তৃত্বশীলভাৱে ভ্ৰমণ কৰাৰ অভিযোগত শিক্ষা সচিবৰ দ্বাৰা এই নিলম্বনৰ নিৰ্দেশনা কৰ্তব্যত গাফিলতি কৰি নিলম্বিত হৈছে বঙাইগাঁৱৰ শিক্ষা বিষয়া জ্যোৎস্না ৰাণী বৰ্মনক তৎকালীনভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰা হৈছে আৰু বঙাইগাঁও বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল জ্যোৎস্না ৰাণী বৰ্মন অকৰ্তৃত্বশীলভাৱে ভ্ৰমণ কৰাৰ অভিযোগত তেখেতে ভ্ৰমণ কৰিছিল আৰু সেই ভ্ৰমণ কৰাৰ অভিযোগতে শিক্ষা সচিবৰ দ্বাৰা এই নিলম্বনৰ নিৰ্দেশনা প্ৰকাশ কৰিছে নিলম্বনৰ নিৰ্দেশ দিছে শিক্ষা সচিবে নিৰ্দেশ দিছে এই নিলম্বন কৰাৰ আৰু কৰ্তব্যত যেহেতু তেখেতে গাফিলতি কৰিছিল আৰু গাফিলতি কৰাৰ বাবে নিলম্বিত হৈ পৰিছে বঙাইগাঁৱৰ শিক্ষা বিষয়া জ্যোৎস্না ৰাণী বৰ্মন আৰু তেখেত বঙাইগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল জ্যোৎস্না ৰাণী বৰ্মন আৰু অকৰ্তৃত্বশীলভাৱে ভ্ৰমণ কৰাৰ অভিযোগত শিক্ষা সচিবৰ দ্বাৰা এই নিলম্বনৰ নিৰ্দেশনা তীব্ৰ গতিত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যোৰহাটত অনিশ্চয়তাৰ মাজত ৩৬০ কোটি টকীয়া প্ৰকল্প মহাবাহু ব্ৰহ্মপুত্ৰৰ জলৰাশি দ্ৰুত গতিত শুকাই অহাত অশনি সংকেত কঢ়িয়াই আনিছে ৩৬০ কোটি টকীয়া খোৱা পানী যোগান দিয়া প্ৰকল্পটোলৈ সবিশেষ জনাই আছো প্ৰতিবেদনৰ জৰিয়তে তীব্ৰ গতিত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বহু দূৰলৈকে মাথো শুকুলা বলুকা যোৰহাটত অনিশ্চয়তাৰ মাজত ৩৬০ কোটি টকীয়া প্ৰকল্প মহাবাহু ব্ৰহ্মপুত্ৰৰ জলৰাশি দ্ৰুতগতিত শুকাই অহাত অশনি সংকেত কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ পৰা পানী যোগান ধৰা যোৰহাট গ্ৰাম্য অঞ্চলত বিতৰণ কৰিবলগীয়া ৩৬০ কোটি টকীয়া খোৱা পানী যোগান দিয়া প্ৰকল্পটোলৈ উল্লেখযোগ্য যে ২০১৫ চনৰে পৰা যোৰহাট পটিয়া ফকলা পথাৰত নিৰ্মাণ আৰম্ভ হোৱা নিৰ্মূল প্ৰযোজনা আৰু পটিয়া ফকলা আঁচনি দুখনৰ পানী মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা উত্তোলন কৰি প্ৰকল্পটোৰ ট্ৰিটমেণ্ট প্লাণ্টত পৰিশোধন কৰি বিতৰণৰ ব্যৱস্থাৰে গ্ৰহণ কৰা হৈছিল বৃহৎ প্ৰকল্পটো ব্ৰহ্মপুত্ৰ পানীটো যে শুকাই গৈছে শুকাই আমাৰ যিটো নদী যিটো ৰাস্তাত পানী অহা যোৱা কৰি আছিলে এই ৰাস্তাটো আপুনি দেখিছে এইটো একেবাৰে শুকাই গ'ল শুকাই গৈ পেলাই বৰ্তমান যদিও শুকাই গৈছে কিন্তু আমাৰ নাওখন চলি আছিলে গতিকে নাওখন চলাবলৈ আমাৰ পৰ্যাপ্ত পানী হয়তো অভাৱ হ'ব বুলি ভাবিয়ে আমি এতিয়া এখন এক্সকাভেটৰৰ সহায়ত এই ৰোডটো উলিয়াই দিছোঁ যাতে আমি এটা নতুনকৈ ডাইভাৰ্চন কৰি পেলাই তাত সংযোগ কৰিছোঁ যাৰ ফলত আমাৰ অসুবিধা হ'ব নালাগে বুলি আমি কৰিছোঁ এই ক্ষেত্ৰত আমি কাৰিকৰী সহায় যোৰহাট জিলা END ডিপাৰ্টমেণ্টৰ পৰাও মানে লৈছোঁ তেখেতসকলৰ কাৰ্যবাহী অভিযন্তা আহিও আমাক দেখাইছে আমাৰ কাৰ্যবাহী অভিযন্তা ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ ছাৰ সকলোবিলাক আহিছে কালিও আহিছিলে কালি এই ৰোডটো এইটো খোল খালে এতিয়া খোল খোৱাৰ পিছত আমি দেখিছোঁ যে বৰ্তমান সি ষ্টেবুলৰ এটা পজিশ্যনলৈ গৈ আছে আমি আশা কৰিছোঁ যাতে এইটোৱে আমি মানে চলাব পাৰিম আৰু এটা নতুন আমাৰ যিটো মানে খুঁটিটো নাইকিয়া হৈ গৈছিলে খুঁটিটো আকৌ পুনৰুজ্জীৱিত হ'ব বুলি আমি আশা কৰিছোঁ এইটো ধৰি লওক ৭,০০০-৮,০০০ মান মানুহে পানী পাই আছিলে ৭,০০০-৮,০০০ বুলিয়ে নহয় ইয়াতে দুখন আঁচনি আছিলে এখন গেটাৰ চাৰিগাঁও বুলিও পানী আঁচনি আছিলে এইখনটো প্ৰায় ৪,৫০০-৫,০০০ মানুহে পাই আছিলে ইখনটো ৭,০০০ মান মানুহে পাই আছিলে ৬,০০০-৭,০০০ মানুহে পাই আছিলে নাই এতিয়া পানীখিনি বৰ্তমানলৈকে পানী নোপোৱাকৈ থকা নাই পানীখিনি পাই আছে কিন্তু সমস্যাটো ভৱিষ্যতে হ'ব লগা সমস্যাটোৰ কাৰণে আমি আগতীয়াকৈ এটা মানে ব্যৱস্থা ল'লোঁ যিটো কাৰণে নল'লে হয়তো আমাৰ বিপদ হ'লহেঁতেন তাৰমানে সেই মানুহখিনি ধৰক এইখিনি মানুহ পানী আমাৰ এই পানীটোৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছে নহয় জানো এই চাৰিগাঁও এটা বৃহৎ নাওবৈচা চাওবৈচা বালিগাঁও গোটেই এটা বৃহৎ অঞ্চল এটা চলি আছে এই মানুহখিনি যদি হঠাৎ পানী নাইকিয়া হৈ যায় তেতিয়াহ'লে এটা ডাঙৰ প্ৰব্লেম হৈ যাব গতিকে সেইকাৰণে আমি আগতীয়াকৈ এটা ব্যৱস্থা ল'লোঁ যেতিয়া দেখিলোঁ যে আমাৰ এটা বিপদ আহি গ'ল বিপদটো হোৱাৰ আগতে আমি আশা কৰিছোঁ এতিয়া বৰ্তমান সি আকৌ ষ্টেবল হ'ব আৰু আপুনি দেখিছে নিজে দেখিছে আপুনি বৰ্তমান ষ্টেবল হৈছে তেখেতসকলেও কাৰিকৰী নানা ধৰণৰ চিষ্টেম মানে লগাবলৈ চাইছে যাৰ পৰা আমি মানে এই ধাৰাটো খুঁটটো যাতে মানে খুঁটিটো পুনৰ চলে
আৰু দেখিছোঁ যিটো বৃহৎ পাঞ্জীবন আঁচনি আছে যে 28খন পঞ্চায়ত লৈ গৈছে সেইটো ইয়াৰে আছিলে হয় 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 সেইটো ইয়াৰ পৰা যাব ইয়াৰ পৰা যাব ইয়াৰ পৰা গৈ আছে দুখন নাও দেখিছে এখন 4খন গাঁও পঞ্চায়তৰ এইখন আছিলে গেটাৰ 4 গাঁও পানী যোগান আছে সিটো হৈছে গেটাৰ যোৰহাট পানী যোগান আঁচনি গৌৰীপুৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ওপৰতে বাগৰি পৰিল মালবাহী ট্ৰাক স্থানীয় লোকৰ সহযোগত আৰু গৌৰীপুৰ যান বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ট্ৰাক চালক আৰু হেণ্ডিমেনক গৌৰীপুৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ওপৰতে বাগৰি পৰিল মালবাহী ট্ৰাক সমগ্ৰ ৰাজ্যজুৰি শীত প্ৰবাহৰ লগতে নিশালৈ নামি আহে ঘন কুঁৱলীৰ বাবে চকুৰে দেখিব নোৱাৰাৰ ফলত গৌৰীপুৰ গেৰামাৰী মৰিয়ালী ঘাটৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এটা পথ দুৰ্ঘটনা পুৱতি নিশাই গৌৰীপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ফলমূল ভৰ্তি AS18 AC 5440 নম্বৰ মালবাহী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই 17 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাহনখনৰ চালক স্থানীয় লোকৰ সহযোগত আৰু গৌৰীপুৰ যান বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ট্ৰাক চালক আৰু হেণ্ডিমেনক ডাঠ কুঁৱলীৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে দুৰ্ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যত পলাশবাৰীত সমবায় চাউলৰ বস্তাত প্লাষ্টিকৰ চাউলৰ মাজতে চাউল সদৃশ প্লাষ্টিকৰ টুকুৰা প্ৰত্যক্ষ ৰাইজৰ প্লাষ্টিকৰ চাউলৰ সন্দৰ্ভত সচেতন যুৱক অচ্যুত কলিতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ এইবাৰ সুলভ মূল্যৰ দোকানত ওলাইছে প্লাষ্টিকৰ চাউল দক্ষিণ চয়ানী সমবায়ৰ চাউলৰ বস্তাত ওলাইছে এই প্লাষ্টিক চাউল চৰকাৰে ৰাইজৰ সুবিধাৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়া চাউল কিন্তু এইবাৰ ধানৰ চাউলৰ পৰিৱৰ্তে ৰাইজক প্ৰদান কৰিলে প্লাষ্টিকৰ চাউল এই ঘটনা পলাশবাৰী সমষ্টিৰ বৰকুচি নাথপাৰাৰ এই চাউল লাভ কৰাৰ পাছতে চাঞ্চল্যই বিৰাজ কৰিছে উক্ত অঞ্চলত হিতাধিকাৰীয়ে চাউলখিনি আনিছিল সুলভ মূল্যৰ দোকানৰ পৰা আৰু এই চাউলৰ মাজতে ওলাইছে চাউল সদৃশ প্লাষ্টিকৰ টুকুৰা এই প্লাষ্টিক চাউলৰ সন্দৰ্ভত সচেতন যুৱক অচ্যুত কলিতাই কৰিছে প্ৰতিক্ৰিয়া ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ যি চাউল বিতৰণ কৰা হৈছে তো এই চাউল বিতৰণত কিছু বিসংগতি পোৱা গৈছে মানে বিসংগতি এনে ধৰণৰ যে এই চাউলৰ যি সমবায়সমূহে চাউল সুলভ মূল্যৰ দোকানীক প্ৰদান কৰিবলৈ দিছে এই দোকানসমূহৰ চাউলবিলাকত প্লাষ্টিকৰ চাউল সন্নিৱিষ্ট হৈ আছে এই আপোনালোকে দেখিছে এই প্লাষ্টিকৰ চাউল মই ইয়াত এই চাউলৰ বস্তাৰ পৰা মই কিছু অংশ মই বিচাৰি উলিয়াইছোঁ আপোনালোকে দেখিছে এই প্লাষ্টিকৰ চাউল এই প্লাষ্টিকৰ চাউল যদি সাধাৰণ ৰাইজক বিজেপি চৰকাৰে যদি এনেকৈ খুৱায় তো মানুহবিলাক কিমান দিনলৈকে জীয়াই থাকিব এইটো বিশেষ এটা কাৰণ তো এনেকুৱা ক্ষেত্ৰত মই FCI কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে আগন্তুক দিনত যাতে খাদ্য সুৰক্ষা আঁচনিৰ আইনৰ অধীনত যিসকল উপভোগকাৰীয়ে চাউলবিলাক পায় তো তেওঁলোকক যাতে এনেকুৱা চাউল বিতৰণ নকৰি যাতে মানুহখিনি সুস্থ ৰখাৰ ব্যৱস্থা কৰে আৰু মই DC মহোদয়কো অনুৰোধ জনাইছোঁ যাতে তেওঁ এই প্লাষ্টিক চাউল যিটো পোৱা গৈছে তেওঁ যাতে উচিত এটা তদন্ত কৰি FCI কৰ্তৃপক্ষক যাতে এটা সকিয়নি দিয়ে সেইটোৱে মই আহ্বান জনাইছোঁ পৰশুৰাম কুণ্ডৰ পানীত পৰি নিখোজ ধেমাজিৰ এজন যুৱক সন্ধানহীন যুৱকজন ধেমাজিৰ মাটিখোলাৰ দীপাংকৰ দত্ত গাঁওখনৰ 45জনীয়া এটা দলৰ সৈতে গৈছিল পৰশুৰাম কুণ্ড আজি দিনৰ 11 বজাত পৰশুৰাম কুণ্ডত আৰক্ষীয়ে চলাব অভিযান নিশাই দীপাংকৰ দত্তৰ পৰিয়ালৰ লোক ঘটনাস্থলীলৈ ৰাওনা হয় পৰশুৰাম কুণ্ডৰ পানীত পৰি নিখোজ ধেমাজিৰ এজন যুৱক সন্ধানহীন যুৱকজন ধেমাজিৰ মাটিখোলাৰ দীপাংকৰ দত্ত গাঁওখনৰ 45জনীয়া এটা দলৰ সৈতে গৈছিল পৰশুৰাম কুণ্ড আজি দিনৰ 11 বজাত পৰশুৰাম কুণ্ডত আৰক্ষীয়ে চলাব অভিযান নিশাই দীপাংকৰ দত্তৰ পৰিয়ালৰ লোক ঘটনাস্থলীলৈ ৰাওনা হৈছে
টিংৰাই চাৰিআলিৰ ইটা ভাটাত অঘটন ভিআইপি ভাটাত বহিৰাজ্য শ্ৰমিকৰ মৃত্যু ডিব্ৰুগড় জিলাৰ টিংৰাই চাৰিআলিৰ আৰক্ষী চকীৰ অধীনস্থ ভিআইপি ভাটাত শ্ৰমিকজনৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ মৃত শ্ৰমিকজন উত্তৰ প্ৰদেশৰ ভুৱাল নিচাদ বুলি জানিব পৰা গৈছে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড় জিলাৰ টিংৰাই চাৰিআলিৰ আৰক্ষী চকীৰ অধীনস্থ ভিআইপি ভাটাত এজন শ্ৰমিকৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ মৃত শ্ৰমিকজন উত্তৰ প্ৰদেশৰ ভুৱাল নিচাদ বুলি জানিব পৰা গৈছে টিংৰাই চাৰিআলি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আনহাতে শ্ৰমিকজনৰ মৃত্যু সন্দৰ্ভত ইটা ভাটাৰ স্বত্বাধিকাৰীজনেও একো স্পষ্ট কৰা নাই এই পৰ্যন্ত मतलब खाना ना नहीं खा रहे थे मतलब थोड़ा पैर में दर्द रहा था पैर उसका नमगट फूल गया रहा था वहीं से बहुत पहले से चोट रहा था बहुत पहले से पता नहीं उसके घर वाले जानते होंगे बहुत पहले चोट रहा था वो इसलिए मतलब 2-4 दिन मतलब उसका जिया रहा था जिया मतलब 2 दिन के बाद चले गए आज का मतलब देहांत होने का मतलब समय कितना था आज मतलब 7:30 बजे 7:30 बजे था हाँ 7:30 बजे ओके कल काम किया था उसने कल परसों नहीं कल भी नहीं थोड़ा बहुत काम किया था थोड़ा बहुत काम किया था ओके थोड़ा बहुत काम करके उसका हमारा गोड़ दर्द कर रहा है हम नहीं कर पाएंगे काम तो जाके मतलब सो गया हम लोग बोला रहने दो अब मतलब नहीं मन करा तो नहीं करना चाहिए शनिवार काम किया था किसमें दर्द हो रहा था किसमें दर्द हो रहा था पैर में हाँ पैर में मैंने उसका दर्द हो रहा था हाँ तो कल उसको हम जग में पानी ला के दवा भी दिए हैं कल नहीं बोलते हैं फिलेरिया पैर में पकड़ता है वही उसका हो गया था कब से हो रहा था उसका हो गया लम्स कम 1.5 महीना वो बहुत दिन से उसका पैर फूला हुआ है पैर ऐसा मोटा हो गया था अच्छा अच्छा उनका घर कहाँ गोरखपुर मतलब जिले गोरखपुर हाँ जिले अच्छा गांव कौन सा था उसका कोइलावा बसंती टोला कोइलावाड़ा ना इतना दिन से उसका पैर फुला रहा हो मालिक को बताया कि नहीं मालिक को बताया मालिक उसका ट्रीटमेंट किया कि नहीं जैसे उसके पास फुर्सत से नहीं पीने से फुर्सत नहीं मिल रहा था कि हम चलें दवा कराएं खाली पी के आता था सो जाता। आपका नाम क्या है राजकुमार तो मतलब आप लोग कितने लोग हैं जो मतलब साथ में काम करते हैं उनके साथ हम लोग कितने समय अब बच्चे हैं 12 और 2 लेडीज तो मतलब कुल मिला के 16 लोग था नहीं कुल मिला के पहले थे 16 3 लोग चले गए এতিয়া ল'ব খুজিছো খন্তেক বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পাছত পুনৰ আহিছো প্ৰাইম টাইম 8ৰ মাজলৈ ভোগালীৰ প্ৰাক্ষণত নলবাৰীৰ বৰভাগৰ এটি পৰিয়াললৈ নামি আহিছে ঘোৰ অন্ধকাৰ পৰিয়ালটোত ইজনে সিজনক লুকুৱাই কেৱল পোৱাইছে চকুলোৰ বন্যা পত্নীৰ জটিল ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালটোৰ মূৰত হৰক ভাঙি পৰিছে মাতৃৰ চিকিৎসাৰ টকা যোগাৰ কৰিব নোৱাৰি শিক্ষিত পুত্ৰ ভাস্কৰেও দিন হাজিৰাত নামি পৰিছে ভোগালী বিহুৰ আনন্দ উল্লাসৰ ঠিক প্ৰাক্ষণতে নলবাৰী জিলাৰ 60 নং বৰক্ষেত্ৰী বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত বজালী উদয়পুৰৰ ধৰ্মপ্ৰাণা মহিলা ভতিমা কলিতাৰ গৃহত যোৱা কিছুদিন ধৰি বৈছে দুখৰ বন্যা 4জনীয়া পৰিয়ালটোত ইজনে সিজনক লুকুৱাই কেৱল কান্দিছে আৰু কান্দিছে কিয়নো যোৱা কিছুদিনৰ পৰা সাংস্কৃতিক কৰ্মী ভতিমাৰ বিকৰ জটিল ৰোগ ধৰা পৰিছে
দিন হাজিৰা কৰি কোনোমতেই স্বামী ৰাতুল কলিতাই পৰিয়ালটো পোহপাল দি আছে। কিন্তু পত্নীৰ জটিল ৰোগত আক্ৰান্ত হোৱাত সম্প্ৰতি পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে। চিকিৎসা কৰিবলৈ হাতত নাই ধন। একথা ভূমিত থকা গছ-গছনি, গাই-গৰু আৰু সকলো বিক্ৰী কৰি চিকিৎসাৰ বাবে সামান্য ধন যোগাৰ কৰিছে যদিও ধনৰ অভাৱত পৰিয়ালটো নিৰুপায় হৈ পৰিছে। মাতৃৰ চিকিৎসাত টকা যোগাৰ কৰিব নোৱাৰি শিক্ষিত পুত্ৰ ভাস্কৰেও দিন হাজিৰাত নামি পৰিছে। ওচৰ চুবুৰীয়া তথা গাঁওবাসীয়ে কিছু সহায় আগবঢ়াইছে যদিও উন্নত চিকিৎসাৰ বাবে পৰিয়ালটোৰ মাজত হাহাকাৰো সৃষ্টি হৈছে। পৰিয়ালটোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন, GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ ওচৰত সহায়ৰ বাবে কাটুৰ অনুৰোধ জনাইছে পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে। বেবেজিয়াৰ বিলপাৰত চিত্ৰহাৰৰ নামত অশালীন নৃত্যৰ অভিযোগ। সমান্তৰালভাৱে জুৱাৰ আড্ডা বহাৰো অভিযোগ। চিত্ৰহাৰৰ নামত অশালীন নৃত্যৰ লগতে জুৱাৰ আড্ডা বহাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে কুখ্যাত জুৱাৰী। বেবেজিয়াৰ বিলপাৰাত চিত্ৰহাৰাৰ নামত অশালীন নৃত্যৰ অভিযোগ। সমান্তৰালকৈ জুৱাৰ আড্ডা বহাৰো অভিযোগ। জুৰিয়া আৰক্ষী থানাৰ নিলগতে চিত্ৰহাৰাৰ নামত অশালীন নৃত্যৰ লগতে জুৱাৰ আড্ডা বহাৰো গুৰুতৰ অভিযোগ উত্থাপিত উঠিছে। জুৰিয়া আৰক্ষী থানাৰ সমীপৱৰ্তী তেলিয়া বেবেজিয়াৰ বিলপাৰাত চলিছে চিত্ৰহাৰাৰ নামত অশালীন নৃত্য। এদিন আগতে নগাঁও আৰক্ষীৰ এটা দলৰ অভিযানত নগদ ধন আৰু জুৱা খেলত ব্যৱহৃত দাওসহ আটক হৈছিল 3টাকৈ কুখ্যাত জুৱাৰী। যদিও অভিযানত বহু জুৱাৰী পলাই সাৰিবলৈ সক্ষম হয়, কিন্তু আজি নিশাও চলিল জুৱাৰ সমান্তৰালকৈ অশালীন নৃত্য। প্ৰথম অৱস্থাত কিন্তু চিত্ৰহাৰাৰ অনুমতি নিদিবৰ বাবে আমচুৱে নগাঁও আয়ুক্ত নৰেন্দ্ৰ কুমাৰ চাওলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো প্ৰতি নিশা চলাব দিলে লাখ লাখ টকাৰ জুৱাৰ লগতে অশালীন নৃত্য। ইপিনে সমাগত হাইস্কুল সিদ্ধান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰাক্ষণত উচ্চ স্তৰত ডিজে বজোৱাৰ বাবেও শিক্ষাৰ্থীৰ অধ্যয়নত অসুবিধা হোৱাৰ অভিযোগ উত্থাপন হৈছে। হয়, নগাঁও জিলাৰ বিভিন্ন সংখ্যালঘু অধ্যুষিত এলেকাত নতুন বছৰৰ নামত যাত্ৰা, চিত্ৰহাৰ, আনন্দমেলা আদিৰ জৰিয়তে একাংশ দুষ্ট প্ৰবৃত্তিৰ মানুহে জুৱাৰ আড্ডা বহুৱাই বিভিন্ন জেগাত পৰিৱেশ বিনষ্ট কৰিছে। আৰু আমি আমচুৰ নগাঁও জিলা সমিতিৰ ফালৰ পৰা যোৱা 28/12/2023 ইংৰাজী তাৰিখে নগাঁও জিলাৰ সন্মানীয় উপায়ুক্ত আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰৰ জৰিয়তে যাতে এইটো সময়ত কোনো যাত্ৰা আনন্দমেলাৰ অনুমতি নিদিয়ে তাৰ বাবে আবেদন জনাইছিলোঁ। ইতিমধ্যে কিছুদিন পিছতেই মেট্ৰিকৰ পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰম্ভ হ'ব। গতিকে এইটো সময়ত যাত্ৰাৰ নামত লাড দুচকাৰ ব্যৱহাৰ কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছে। গতিকে আমি এইখিনি কৰাৰ আবেদন জনোৱাৰ পিছতো দেখা পাইছোঁ জুৰিয়া থানাৰ এলেকাত কিছুদিন পূৰ্বে এখন যাত্ৰা দল আহিছিলে আৰু সেই যাত্ৰা দলৰ জুৰিয়া আৰক্ষীয়ে বন্ধ কৰাত সক্ষম হৈছিলে যদিও পুনৰবাৰ জুৰিয়া থানাৰ ওচৰতে 1.5-2 কিলোমিটাৰ দূৰত তিনিচুকীয়া গাঁও পঞ্চায়তৰ এলেকাত এখনি যাত্ৰা আজি 3 দিন ধৰি চলি আছে। আমি সিদিনাখন সংবাদ মাধ্যমৰ জৰিয়তে দেখা পালোঁ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডাঙৰীয়া আহি তাত যাত্ৰা পাৰ্টিত যেন ডাইচ খেলা হয়, তাৰ পৰা 3জন মানুহক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। কিন্তু তাৰ পিছদিনাখন পুনৰবাৰ তাত যাত্ৰা আৰম্ভ হয়, জুৱা চলি থাকে। গতিকে আমাৰ এতিয়া সন্দেহ হৈছে যে ইয়াৰ লগত আৰক্ষী প্ৰশাসন নিশ্চয় জড়িত থাকিব লাগিব, নহ'লে এইবিলাক কেনেকৈ চলে। যদি তাত জুৱাৰী ধৰি কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ পিছতো সেই যাত্ৰাৰ অনুমতি কিয়
কেঞ্চেল নকৰিলে, অনুমতি কিয় বাতিল নকৰিলে, এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে ইয়াত আৰক্ষী প্ৰশাসন জড়িত থাকিব লাগিব, যিকোনো এজন বিষয়া ইয়াত জড়িত আছে, নহ'লে ইয়াত কেনেকৈ যাত্ৰা চলে। গতিকে আমি পুনৰবাৰ নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ, আৰক্ষী অধীক্ষক মহোদয়ক আমি আহ্বান জনাইছোঁ, যাতে যাত্ৰাৰ নামত বা আনন্দ মেলাৰ নামত কোনো ধৰণৰ অনুমতি নিদিয়ে, আৰু জুৰিয়াৰ থানাৰ ওচৰতে যিটো যাত্ৰা চলি আছে এইটো যদি বন্ধ নকৰে, আমি পৰৱৰ্তী সময়ত কিন্তু আমছুৱে গণতান্ত্ৰিক পদ্ধতিত থানা ঘেৰাও কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। বিধানসভাৰ বাজেট অধিৱেশন 5 ফেব্ৰুৱাৰীৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন 28 ফেব্ৰুৱাৰীলৈ চলিব। অধিৱেশনৰ কাৰ্যসূচী 12 ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। বিধানসভাৰ বাজেট অধিৱেশন 5 ফেব্ৰুৱাৰীৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ। 28 ফেব্ৰুৱাৰীলৈকে চলিব অধিৱেশনৰ কাৰ্যসূচী আৰু 12 ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে অত্যন্ত জৰুৰী আৰু গুৰুত্বপূৰ্ণ এটা খবৰ আমি আপোনালোকক জনাই আছোঁ। আগন্তুক যি বিত্তীয় বৰ্ষ, সেই বিত্তীয় বৰ্ষৰ বাবে এতিয়া অসম চৰকাৰ সাজু হৈ উঠিছে। বিগত বিত্তীয় বৰ্ষটোত দেখা গৈছিল যে দুখীয়া লোকৰ বাবে, সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে আচলতে কেইবাখনো বহু অভিলাষী আঁচনি লৈ আহিছিল বাজেটে, আৰু এইবাৰো সাজু হৈ উঠিছে অসম চৰকাৰ। 5 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাত বাজেট অধিৱেশন আৰু 12 তাৰিখৰ দিনা বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। ইতিমধ্যে সকলো কুচকাৱাজ প্ৰায় শেষ হৈ উঠিছে, প্ৰস্তুতি সম্পন্ন হৈ উঠিছে। অসমৰ প্ৰতিটো ক্ষেত্ৰৰ প্ৰতিটো প্ৰান্তৰ যাতে উন্নতি সাধন হয় তাৰ বাবে এখন পূৰ্ণাংগ বাজেট প্ৰস্তুত কৰিবলৈ এতিয়া সাজু হৈ উঠিছে অসম চৰকাৰ। আৰু 5 ফেব্ৰুৱাৰীৰ দিনা অসমৰ ৰাইজে গম পাব আচলতে আগন্তুক বিত্তীয় বৰ্ষটোত অসম চৰকাৰে সাধাৰণ ৰাইজৰ বাবে, দুখীয়াৰ বাবে, ছাত্ৰ ছাত্ৰীৰ বাবে, নিবনুৱাৰ বাবে কেনেধৰণৰ আঁচনি লৈ আহে। তাক লৈ বৰ্তমানো এতিয়া দেখা পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সমস্যাক লৈ প্ৰতিবাদ চলি আছে। ৰাইজে বিভিন্ন অভিযোগ উত্থাপন কৰিছে। এফালে কালিৰ দিনটোত যদি আমি চাওঁ, শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, তাৰ সমান্তৰালভাৱে কিন্তু ৰাজ্যত এতিয়া নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। সেইসমূহ বিষয় চৰকাৰৰ এই বাজেটত স্থান পাবনে নাই, সেয়া কিন্তু এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন। তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এইবাৰ বাজেটত সাধাৰণ লোকক সকাহ দিব পৰাকৈ কেনেধৰণৰ আঁচনি হাতত ল'ব, সেয়া কিন্তু 5 ফেব্ৰুৱাৰীৰ দিনাখন গুৰুত্বপূৰ্ণ হ'ব। 5 ফেব্ৰুৱাৰীৰে এতিয়া অসমবাসীৰ ৰাইজে আশাৰে বাট চাই আছে। ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰাৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত খহনীয়া। নামনি অসমত কংগ্ৰেছ এৰি সুৰে বিজেপিলৈ নেতা, আৰু শীঘ্ৰে বিজেপিত যোগদান ধৰিব নামনিৰ 2 কংগ্ৰেছ নেতাই। বিজেপিত যোগদান সম্ভাৱনা শংকৰ প্ৰসাদ ৰায়ৰ। শংকৰ প্ৰসাদ ৰায় প্ৰাক্তন আছু তথা কংগ্ৰেছ নেতা। বিজেপিত যোগদানৰ সম্ভাৱনা কুলদীপ বৰুৱাৰ। কুলদীপ বৰুৱা 2021 চনৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল। আৰম্ভ হ'বলৈ গৈ আছে দেশজুৰি ভাৰত ন্যায় যাত্ৰা। ভাৰত জোড়ো যাত্ৰাৰ সফলতাৰ পাছতে ভাৰত ন্যায় যাত্ৰা সমগ্ৰ দেশজুৰি আৰম্ভ হ'ব। অসমতো হ'ব এই ভাৰত ন্যায় যাত্ৰা। 17 জানুৱাৰীৰ দিনটোত ৰাহুল গান্ধীয়ে অসমত প্ৰৱেশ কৰিব, অৰ্থাৎ ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাই অসমত প্ৰৱেশ কৰিব। তাৰ পূৰ্বে কালিৰ দিনটোত এটা বাতৰি আৰু আজিৰ দিনটোত এটা বাতৰি, দুয়োটা বাতৰি কংগ্ৰেছত যে কঁপনি হৈছে, কংগ্ৰেছৰ ভেটি যে কঁপিছে, সেয়া এক প্ৰকাৰ স্পষ্ট কৰি তুলিছে। কালিৰ দিনটোত আহি পৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ সেই বাতৰিটো। ভাৰত ন্যায় যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে যি গঠন হৈছে 38জনীয়া এখন নিৰ্বাচন কমিটি কংগ্ৰেছৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ, সেই কমিটিত বহুকেইগৰাকী জ্যেষ্ঠ নেতাৰ নাম নোহোৱাৰ বাবেই বহুকেইগৰাকী জ্যেষ্ঠ নেতাই ক্ষোভ প্ৰকাশ কৰিছিল, ক্ষোভিত হৈছিল। তাৰ ভিতৰত এগৰাকী আছিল অপূৰ্ব কুমাৰ ভট্টাচাৰ্য। অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই নিজৰ টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰিছিল নিজৰ ক্ষোভ। তেওঁ সেই বিশেষ তালিকাখন প্ৰকাশ কৰি তেওঁ মন্তব্য কৰিছিল যে মই কংগ্ৰেছ এৰি যোৱাই ভাল। তেওঁ নিজৰ বয় বস্তু সামৰিব বুলি কৈ এক প্ৰকাৰ দলত ত্যাগ কৰাৰ স্পষ্ট ইংগিত দিছিল। ৰাজ্যত পুনৰ ভয়ংকৰ দুৰ্ঘটনা। কৰিমগঞ্জত পুনৰ বনভোজস্থলৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত। নিশা নিয়ন্ত্ৰণ হেৰুৱাই 20 ফুট তলত বাগৰি পৰিল বাহন। যাত্ৰীসহ গাড়ী ডুব যায় গভীৰ পানীত। উপস্থিত যুৱকসকলে উদ্ধাৰ কৰে বাহনখনৰ যাত্ৰীসকলক। ৰাজ্যত পুনৰ ভয়ংকৰ দুৰ্ঘটনা। কৰিমগঞ্জত পুনৰ বনভোজ দলৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত।
নিশা নিয়ন্ত্ৰণ হেৰুৱাই 20 ফুট তলত বাগৰি পৰিল বাহন আৰু যাত্ৰীসহ গাড়ী ডুব যায় গভীৰ পানীত উপস্থিত যুৱকসকলে উদ্ধাৰ কৰে বাহনখনৰ যাত্ৰীসকলক এই মুহূৰ্তত সেই খবৰ আমি পুনৰবাৰ জনাই আছো ৰাজ্যত এতিয়া দেখা গৈছে যে এফালে পৰিবহণ বিভাগ হস্তম হৈ আছে দিনে নিশাই তালাচী অভিযান অব্যাহত ৰাখিছে তাৰ সমান্তৰালভাৱে কিন্তু ৰাজ্যত ইটোৰ পাছত সিটোকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে দেৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনা মাৰ নাযাওঁতেই সেই শোক অব্যাহত থকাৰ মাজতে পুনৰবাৰ এইবাৰ কৰিমগঞ্জত বনভোজৰ দল দুৰ্ঘটনাত পতিত হৈছে আৰু 20 ফুট দ খাৱৈত পৰিছে বাহনখন আৰু বাহনখন পৰাৰ পিছতে বাহনখন পানীত ডুব গৈছে আৰু তাত উপস্থিত থকা যিসকল যুৱক আছিল স্থানীয় লোক আছিল সেই লোকসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৰ্তমানলৈকে আহতৰ খবৰ আমি লাভ কৰিব পৰা হোৱা নাই এই মুহূৰ্তত পুনৰবাৰ জনাইছো কৰিমগঞ্জত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বনভোজকাৰী দলৰ এখন বাহন আজি প্ৰাইম টাইম 8 ইমানে আছিল আৰু পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব আইন ভাৰত 24 ধন্যবাদ